নমস্কাৰ অসমবাসী ৰাইজ, প্ৰথমতে সকলোলৈকে ফাকুৱাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ফাকুৱাৰ ৰঙে আপোনালোকৰ জীৱনলৈ এটা খুব ৰঙীন কৰি তোলক। ফাকুৱাৰ ৰঙে আপোনালোকৰ সকলোৰে জীৱনটো ৰঙীন কৰি তোলক, তাৰে কামনা কৰিছোঁ। আৰু আজি ফাকুৱা উপলক্ষে আমিও যাবলৈ ওলাইছোঁ, যিহেতুকে আমি বৰ্তমান আছোঁ চিপাঝাৰ দৰং জিলাৰ চিপাঝাৰত আছোঁ। গতিকে ফাকুৱা উপলক্ষে আমিও যাবলৈ ওলাইছোঁ চিপাঝাৰৰ খতৰা সত্ৰলৈ বুলি। আৰু খুব হেঁপাহ আছিল চিপাঝাৰৰ খতৰা সত্ৰ দৰ্শন কৰিবলৈ। আৰু আজি ভগৱানৰ কৃপাত খুব ধুনীয়াকৈ আমি যাবলৈ ওলাইছোঁ চিপাঝাৰৰ খতৰা সত্ৰলৈ। লগত আছে মোৰ সখী আৰু বন্ধু, এগৰাকী সখী এগৰাকী বন্ধু। গতিকে আহক ভিডিঅ'টোৰ যোগেৰে আপোনাক সকলোকে লৈ যাওঁ চিপাঝাৰৰ খতৰা সত্ৰলৈ। গতিকে আহক আমি যাওঁ সকলো চিপাঝাৰ খতৰা সত্ৰলৈ। হাই, আমি যাব ওলালোঁ খতৰা সত্ৰ। আমাৰ গৰু চলাই আছে আজি গৰু গাড়ী নহয়, এখন ৰাজধানী এক্সপ্ৰেছ যাব এতিয়া অলপমান পিছতে, মানে এতিয়া ষ্টাৰ্ট। কালি বাৰু আমি এনেই অলপ গ'লোঁ, এনেই চাই আহিলোঁ, কিন্তু আমি গা ধুই যোৱা নাছিলোঁ। সেইকাৰণে আজি যাওঁ ধুনীয়াকৈ। ই নিজৰ গাৰ্লফ্ৰেণ্ডজনীৰ কাৰণে প্ৰাৰ্থনা বিচাৰিব গৈছে দেই, যাতে গাৰ্লফ্ৰেণ্ডজনীৰ লগত ইয়াৰ বিয়া হয়। সেইকাৰণে গৈ আছে ই প্ৰাৰ্থনা কৰিবৰ কাৰণে। আপোনালোকেও প্ৰাৰ্থনা কৰিব, বেচেৰা যাতে বিয়াখন হয়, নগাঁৱৰ গাৰ্লফ্ৰেণ্ড হয়। নামটো নকওঁ বাৰু। অন কৰি দিছে ভিডিঅ'টো। আমাৰ গাত নলগালে ভাগ্য ভাল, কাপোৰত লগোৱাটো বেলেগ কথা। কাপোৰত লগোৱাটো বেলেগ কথা। ফাকুৰ দিন ভাই লগাব ৰাজধানী এক্সপ্ৰেছ। আমি খতৰালৈ গৈ আছোঁ এতিয়া। মানে ৰাস্তাটো ইমান বেয়াও নহয় আৰু ইমান সৰু নহয়, উন্নতমানৰো ৰাস্তা নহয়। কিন্তু ইমান বেয়াও ৰাস্তা নহয়। আৰু আমাক হোলীৰ টিমে ধৰিছিলে বাৰু, ফাকুৱাৰ টিমে। বাট আমি সৌভাগ্যক্ৰম আমি দুটা বাচিলোঁ। ই বেচেৰা গোটেইখিনি ৰঙেৰে পোত খালে। হোলীৰ টিম ৰখি আছে। ফাকুৱাৰ ৰং আচলতে জীৱনত ফাকুৱা খেলাটো খুব প্ৰয়োজন। ফাকুৱাৰ ৰঙে খুব সুন্দৰ এটা হেৰি পাৰ কৰে। আৰু এই ফাকুৱাৰ টিম আছে নাই, এইখিনিত লাহে ব'ল। আমাক ফাকু লগাবলৈ ৰাস্তাই মানে আমাক বুলি নহয়, চবকে ৰাস্তাই তেনেকৈ পোৱালিখিনি ৰখি আছে মানুহবিলাক। কিন্তু আমাৰ ড্ৰাইভাৰজন ইমান বেছি মানে এক্সপিৰিয়েঞ্চৰ ড্ৰাইভাৰ, ইমানেই স্পীড চলাইছে যে মানুহ এটা হৈ গৈছে। ফাকু ল'ম, আশীৰ্বাদৰ ফাকু। তাৰপিছত যোনে যিমান লগাই লাগিব, আগতে ভগৱানৰ ফাকু।
খতৰাত অলপ সময় থাকিম ঐ 1টা বজাত ৰখা এয়া হৈছে ফাকুৰ টিমবিলাক খুব ধুনীয়া হেপী হলি होली है भाई होली है पुराना मानो होली है सारा होली है আজি জীৱনত প্ৰথমবাৰৰ বাবে ফাকুৱাৰ দিনা কোনোবা সত্ৰলৈ গৈ আছো হেপী হোলি কি কৈছ নালাগে তাতকৈ আমি দেখিয়াব এতিয়া ৰাস্তাটো মানে খুব সুন্দৰ ৰাস্তা আৰু এইটো হৈছে খতৰা সত্ৰলৈ যাওঁতে পোৱা ব্ৰিজখন আৰু সেয়া নদীটো খুব ধুনীয়া ননৈ নদী এইখন ননৈ নদী ননৈ চাপৰি বহাগৰ ভাল লাগি কহুৱা বন ফুলিলে চাপৰি আগৰ ভাল লাগি কহুৱা বন ফুলিলে এইটো নেকি পোৱালি মানুহ ৰখাই দিবা পোৱালিখিনিয়ে বাঁহ দিবলৈ ৰখাবলৈ চেষ্টা কৰিছে কিন্তু নোৱাৰিলে গাইজ আচলতে আমি প্ৰথমতে ভগৱানৰ বলি ল'বলৈ বিচাৰিছোঁ মই ভগৱানে প্ৰথম আকৌ আৰু সঁচাকৈ মংগলদৈত মানে ইমান নামঘৰ ন বহুত বেছি নামঘৰ দেই এতিয়া আমি কিবা এটা নামঘৰ পালোঁ হাতীমৰাত এখন নামঘৰ পালোঁ মানে খুব নামঘৰৰ মানে ইয়াতে পৰিৱেশটো খুব ধুনীয়া মানে চিপাঝাৰ বা মংগলদৈৰ যিখিনি দৰং এইখিনি ইয়াত মানে নামঘৰৰ সংখ্যা বহুত বেছি প্ৰায় ঠায়ে ঠায়ে নামঘৰ সত্ৰ আছে ভাল লাগে আৰু আজি খুব ধুনীয়া এটা দিন হোলী পূৰ্ণিমা দিনটোত সেয়া হ'ল আৰু গাইজ এয়া আমি পাই গ'লোঁ মেইন ৰাস্তা এতিয়া আমাৰ ড্ৰাইভাৰে চাব মানে লক্ষণীয় বিষয় যিহেতুকে ৰাস্তা খুব ভাল ড্ৰাইভাৰে কি কৰে চাব লাগে খতৰালৈ যোৱা ৰাস্তা ইমান বেয়া নহয় দেই গাইজ খুব ধুনীয়া ৰাস্তা পকা ৰাস্তা খুব সহজে আহিব পাৰিব ৰাস্তাটো খতৰা সত্ৰ আৰু ইতিহাস খুব পুৰণা ইতিহাস খতৰা সত্ৰৰ খুব ধুনীয়াকৈ আহিব পাৰিব ৰাস্তা খুব ধুনীয়া ৰাস্তা গতিকে সকলোৱে আহক খতৰা সত্ৰলৈ সকলোৱে খতৰা সত্ৰলৈ আহি ভগৱানৰ আশীষ লওক আৰু নিজৰ
মানে মনোকামনা এয়া তেখেতৰ ওচৰত ব্যক্ত কৰক সঁচাকৈ আপোনালোকৰ মনোকামনা পূৰণ হ'ব আশা কৰি আছোঁ আমাৰ মনোকামনা পূৰণৰ বাবে তেখেতৰ ওচৰত কাকুতি মিনতি যি হয় আৰু কৰিবলৈ Happy birthday! Tahan ৰখাবি আৰু গাইছ আমি আহি পালোঁ চিপাঝাৰৰ খতৰা সত্ৰ সপোন পূৰণ হ'ল এয়া হ'ল চিপাঝাৰৰ খতৰা সত্ৰ আমি সঁচাকৈ খুব ভাল লাগিছে চিপাঝাৰৰ খতৰা সত্ৰলৈ আহি পালোঁ আৰু আহি পালোঁ গাইছ খতৰা সত্ৰ চিপাঝাৰৰ খতৰা সত্ৰ আৰু তাৰ পৰিৱেশটো অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ এয়া হ'ল চিপাঝাৰৰ খতৰা সত্ৰৰ সন্মুখত থকা হনুমান হয় আৰু এয়া আমাৰ চিপাঝাৰত থকা খতৰা সত্ৰ খুব ধুনীয়া এটা পৰিৱেশ খতৰা সত্ৰ হয় আৰু সেয়া খতৰা সত্ৰ আমি এতিয়া অকণমান কিবা অলপ লৈ পেলাই আমি সোমামগৈ কি কবি সপোন পূৰা খতৰা সত্ৰলৈ অহা সপোন পূৰণ হ'ল আৰু দোকানখিনিও দেখাম মেইন মানুহজন আমাৰ এখেতে আমাক খতৰা সত্ৰ দৰ্শন কৰালে এখেতক বহুত ধন্যবাদ দোকানলৈ যাওঁ ধূপকাঠি আৰু গাইজ আপোনালোকে যদি কোনোবাই মানে খতৰা সত্ৰলৈ আহে